নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ লখিমপুৰৰ বিহপুৰীয়াৰ পৰা ৰিয়া চলিহাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা তেওঁৰ লগত তেতিয়া ঘটিছিলে যেতিয়া তেওঁ ক্লাছ 8ত পঢ়ি আছিলে ৰিয়াৰ লগত কি হৈছিলে সবিশেষ কোৱাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই অনুৰোধ কৰিছোঁ যাতে ফলো কৰি থয় এতিয়া আগবাঢ়িছোঁ ৰিয়াৰ অভিজ্ঞতাৰ ফালে ৰিয়াহঁতৰ ঘৰত ৰিয়াৰ মাক দেউতাক ভনীয়েক আইতাক আৰু লগতে বৰ্তাক থাকে বৰ্তাক পিছে একেখন ঘৰতে নাথাকে ৰিয়াহঁতৰ মানে বাউণ্ডেৰীৰ ভিতৰতে বৰ্তাকৰ এটা সৰু জুপুৰি ঘৰ আছে বৰ্তাক মানুহজন অলপ বৈৰাগীৰ নিচিনা তেওঁৰ বিয়া হৈছিলে ৰিয়াৰ জন্মৰ আগতে বিয়া হৈছিলে কিন্তু তেওঁৰ এই বৈৰাগী স্বভাৱটোৰ কাৰণে বৰমাকে তেওঁক এৰি থৈ গুচি গ'ল তাৰ পিছৰে পৰা তেওঁ আৰু বেছি বৈৰাগী হ'ল তেওঁ কেতিয়া ঘৰত থাকে কেতিয়া নাথাকে কোনেও নাজানে বহুদিন কেতিয়াবা মাহ ধৰি তেওঁ ঘৰৰ পৰা নাইকিয়া হৈ যায় তেওঁৰ সেই জুপুৰি ঘৰটো তেনেদৰে বন্ধ হৈ থাকে পিছে বৰ্তাকে ৰিয়াক বিৰাট বেছি মৰম কৰে ৰিয়া এতিয়া ক্লাছ 8ত পঢ়ে যদিও বৰ্তাকৰ কাৰণে তেওঁ তেতিয়াও সেই সৰু ছোৱালীজনীয়ে হৈ আছিলে ৰিয়াই যেতিয়া কেতিয়াবা কিবা কাৰণত ভাত পানী খাবৰ কাৰণে বা কিবা কাৰণত যদি বৰ্তাকক মাতিবলৈ যায় বৰ্তাকে সিধাই ওলাই আহি কেতিয়াও দেখা নিদিয়ে তাই যেতিয়াই মাতে মাত লগাই কিন্তু তেওঁ লুকা ভাকু খেলাৰ দৰে বহুত দেৰি তাইক দিগদাৰ কৰাৰ পাছতহে ওলাই আহে ৰিয়াক খংটো উঠাই বৰ্তাকে বিৰাট বেছি ভাল পায় এদিনাখনৰ কথা আইতাকে দুপৰীয়া ভাত বনাই ৰিয়াক ক'লে যা বৰ্তাক মাতি আনগৈ তাই আকৌ ঘৰৰ মানে দৰ্জাৰ মুখৰ পৰাই বৰ্তা মাতি গৈ আছে ৰিয়াই যিমানবাৰ বৰ্তা মাতিছে তেওঁ সিমানবাৰেই মাত লগাইছে কি হ'ল কিন্তু তেওঁ ওলাই অহা নাই ৰিয়া গৈ বৰ্তাকৰ মানে যিটো জুপুৰি আছিলে তাৰ একেবাৰে সন্মুখত গৈ মাতিছে তেতিয়া তাই শুনিছে বৰ্তাকৰ মাতটো বিছনাৰ তলৰ পৰা আহিছে তেতিয়া তাই কৈছে যে মই গম পাইছোঁ বৰ্তা আপুনি বিছনাৰ তলত সোমাই আছে আহক ওলাই মই এতিয়া লুকা ভাকু খেলিবলৈ অহা নাই আইতাই আপোনাক মাতিছে তাৰপিছত তেওঁ একো মাত নিদিয়া দেখি তাই ভিতৰলৈ সোমাই গৈ বিছনাৰ তলত চাইছে বৰ্তাক বিছনাৰ তলত নাই তেতিয়া তাই আকৌ এবাৰ মাতিছে বৰ্তা বুলি তেতিয়া এইবাৰ বৰ্তাকে আলনাডালৰ পিছফালৰ পৰা মাত লগাইছে কি হ'ল বুলি তেতিয়া ৰিয়াৰ আকৌ খং উঠিছে কি বৰ্তা আপুনি মোৰ লগত ধেমালি কৰি থাকে মই এতিয়া কিবা সৰু ছোৱালী হৈ আছো নেকি সেই বুলি গালি এটা পাৰি বিছনাখন আলনাডালৰ পিছফালে চাইছে পিছফালেও বৰ্তাক নাই এবাৰ তাই ইমানেই বেছি খং উঠিলে যে আহিলে আহিব নাহিলে নাই বুলি উচাত মাৰি ঘৰলৈ উভতি আহিলে আইতাকে যেতিয়া দেখিছে তাই একদম নাকটো ৰঙা হৈ আহিছে খঙত আইতাকে তেতিয়া সুধিলে কি হ'ল বৰ্তাৰে কিবা ক'লে নেকি তেতিয়া তাই কৈছে মোক আৰু বৰ্তাক মাতিবলৈ নপঠিয়াবা দেই মাতিবলৈ যাওঁ তেওঁ খালি লুকাই থাকে লুকা ভাকু খেলি থাকে মোৰ লগত মই ভাল নাপাওঁ সেই বুলি কৈ তাই ভাতৰ পাতত বহিলে তাৰপিছত আইতাকেও কিবা কিবি ভুভুৱাই থাকোঁতে বৰ্তাক তেতিয়া ঘৰৰ ভিতৰলৈ সোমাই আহিছে বৰ্তাকৰ পিন্ধনত এখন বৰ ধুনীয়া চুৰিয়া আৰু এটা পাঞ্জাবী যেন তেওঁ ক'ৰবাৰ পৰা আহিছে তেতিয়া ৰিয়াই বৰ্তাকক দেখাৰ লগে লগে উচাত মাৰি উঠি কৈছে কি হে তোমাক ইমান মাতি আছোঁ তুমি আহিব পৰা নাই মোৰ লগত খালি লুকা ভাকু খেলি থাকা কেলে তেতিয়া বৰ্তাকে কৈছে কি হ'ল কিহৰ কাৰণে তই জাঙুৰ খাই উঠিছ ৰচোন মই বাহিৰৰ পৰাহে আহিছোঁ তেতিয়া ৰিয়াই অলপ আচৰিত হৈছে যে বৰ্তাকে মিছা কথা কৈছে নেকি তেতিয়া তাই আকৌ মানে উভতাই সুধিছে কিয় মিছা কথা কৈছা তোমাক মই ঘৰলৈ মাতিবলৈ গৈছিলোঁ তুমি বিছনাৰ তলত সোমাই আছা আলনাৰ পিছফালৰ পৰা মাত দিছা তেতিয়া বৰ্তাকে মানে সকলোৰে শপত খাই তাইক মানে সৈমান কৰিবলৈ চেষ্টা কৰিছে যে নহয় তেওঁ আচলতে বাহিৰতে আছিলে কিবা কামত ওলাই গৈছিলে আৰু তাত সিধাই আহি যিহেতু দুপৰীয়া ভাত খাবৰ সময় হ'ল সিধাই আহি ৰিয়াহঁতৰ ঘৰত সোমাইছেহি এতিয়া যদি সেইজন বৰ্তাক নাছিলে তেনেহ'লে ঘৰখনত কোন আছিলে ৰিয়াৰ অলপ ভয় নলগাও নহয় পিছে সেই কথাটো ঘৰৰ বাকী মানুহবোৰে অলপ পাতলাই দিয়াত তাইও বৰ এটা মন নকৰিলে তাৰপিছত কেইদিনমান তেনেদৰেই পাৰ হ'ল কিন্তু বৰ্তাকৰ ঘৰত যেতিয়া বৰ্তাক নাথাকে ক'ৰবালৈ ওলাই যায় তেতিয়া বিভিন্ন ধৰণৰ শব্দ ৰিয়াহঁতে শুনা হ'ল এবাৰ ৰিয়াৰ ভনীয়েকৰ তুলনি বিয়াৰ সময়ত ঘৰত বহুত মানুহ সেয়েহে আইতাক ৰিয়া আৰু ৰিয়াৰ পেহীয়েকৰ জীয়েক বৰ্তাকৰ জুপুৰি ঘৰটোতে শুবলৈ গ'ল নিশা তেওঁলোক শুই আছে তেতিয়া আইতাকে অনুভৱ কৰিছে যে ৰুমটোত তেওঁলোক তিনিজনীৰ বাহিৰেও কোনোবা আছে আইতাক অলপ সাহসী আইতাকে তেতিয়া উঠি ইফালে সিফালে চাইছে কাকো দেখা নাই তেতিয়া লেম্পটো জ্বলি আছিলে তেওঁ সদায় এটা লেম্প লগতে লৈ শুৱে ওচৰতে লৈ শুৱে লেম্পটোৰ যেতিয়া পোহৰটো বহাই তেওঁ ভালদৰে চাইছে তেতিয়া তেওঁ দেখিছে আলনাডালৰ পিছফালে কোনোবা যেন থিয়হি আছে আইতাকে বিছনাখনৰ তলতে এখন সৰু কাঁচি সুমুৱাই থয় মানে তেওঁ য'তেই শুবলৈ যায় বৰ্তাকৰ ৰুমলৈ যাওঁতেও তেওঁ কাঁচিখন হাততে লৈ গৈছিলে আৰু মূৰৰ শিতানত থৈ দিছিলে
তেওঁ যে আলনাডালৰ পিছফালে কাৰোবাক থকাৰ নিচিনা অনুভৱ কৰিলে তেওঁ প্ৰথমে চোৰ বুলি ভাবিলে কাঁচিখন উলিয়াই তেতিয়া অলপ মানে দম দিয়া দি কৈছে যে কোন লুকাই আছ ওলাই আহ সেই বুলি কলত আলনাডালৰ পিছফালৰ পৰা এগৰাকী মাইকী মানুহ ওলাই আহিছে পিন্ধনত এসাজ বৰ মলিন চাদৰ মেখেলা বগা চাদৰ মেখেলা চুলিকোছা দীঘল কিচকিচিয়া কলা আৰু চুলিকোছা মেলি থৈছে মাইকী মানুহজনী ওলাই অহাৰ পাছত আইতাকৰ চকুত চকু পৰাত মানুহগৰাকী পলকতে চকুৰ আগতে অদৃশ্য হৈ গ'ল সেই দৃশ্যটো দেখাৰ পিছত আইতাকে গোটেই ৰাতি শুব নোৱাৰিলে পিছে ৰিয়া আৰু ৰিয়াৰ পেহীয়েকৰ জীয়েকক উঠাই কথাষাৰো কোৱা নাই কাৰণ ছোৱালী দুজনীয়ে ভয় খাব পাৰে সেই ঘটনাটো ঘটাৰ পিছত পিছদিনাখন ৰাতিপুৱা যেতিয়া আইতাকে গোটেই কথাখিনি চবকে কৈছে পৰিয়ালৰ তেতিয়া বৰ্তাকে আচৰিত ধৰণে কৈছে কিনো ডাঙৰ কথা কোনোবা থাকিবও পাৰে সেই বুলি কৈ তেওঁ কথাটো ওলাই দিছে তাৰ কেইদিনমানৰ পিছতে বৰ্তাক আকৌ 1-1.5 মাহমানৰ কাৰণে নাইকিয়া কলৈ গ'ল মানে কাৰ ঘৰলৈ গ'ল কোনেও গম নাপায় কিন্তু তেওঁ যোৱাৰ পিছত সেই বন্ধ ঘৰটোৰ পৰা আকৌ সেই তেনেধৰণৰ শব্দ আহিবলৈ ল'লে ওচৰ চুবুৰীয়া মানুহে তেতিয়া ক'লে যিহেতু মানুহজন বৈৰাগীৰ দৰে থাকে নিজৰ ঘৰটোত ভগৱানৰ নামত মানে ভগৱানক পূজা কৰাৰ নামত একো নাই চাকি বন্তি কেতিয়াও নজ্বলায় সেয়েহে মানে বেয়া বস্তুৱে স্থান লৈছে এই কথাখিনি শুনাৰ পিছত আৰু আইতাকেও বহু ধৰণৰ প্ৰত্যক্ষ কৰাৰ পিছত বৰ্তাকৰ কাৰণে তেওঁ এভাগ পূজা পাতিলে নাম প্ৰসংগ কৰালে আৰু ঘৰখনত বৰ ধুনীয়াকৈ চাফ চিকুণ কৰাই ভগৱানৰ থাপনা এখনো পাতিলে আৰু তাৰ পাছৰে পৰা আচৰিত ধৰণে সেই ঘটনাবোৰ নোহোৱা হ'ল এই ঘটনাটো ঘটা আজি বহু দিন হ'ল কিন্তু ৰিয়াৰ মনত এই ঘটনাৰ ছাপ একদম স্পষ্টকৈ এতিয়াও আছে আপোনালোকে শুনি কেনেকুৱা পালে এই ঘটনাটো জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ যদি কিবা এনেকুৱা ভৌতিক অভিজ্ঞতা আছে যাক মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি